আজি আমি ভাল লাগিছে যে আমি আহিছোঁ টিপামলৈ। টিপামত য'ত চুকাফা আহিছিল বুলি কোৱা হয়, আৰু আমি কেইবাগৰাকীও আহিছোঁ। আমি সকলোৰে লগত কথাও পাতিম, কিন্তু এতিয়া আমি আমাৰ এগৰাকী অতি জনপ্ৰিয় RJ মৈত্ৰী ফুকন তেওঁ আছে, তেওঁৱে ক'ব। মৈত্ৰী, আমি আজি আছো শ্ৰী শ্ৰী টিপাম বুঢ়া ডাঙৰীয়া থানত, যি 1928 চনতে প্ৰতিষ্ঠা হৈছিলে, আৰু এয়া আছে টিপাম জয়পুৰ অঞ্চলত। আৰু আমি আজি এই ইমান ধুনীয়া ঠাই বাগানৰ মাজে মাজে আহি আছো। ৰাস্তাটো অলপ বেয়া, কিন্তু আমাৰ আহি খুবেই ভাল লাগিছে। আৰু আমাৰ এতিয়া লক্ষ্যস্থান বেলেগ, আমি তালৈ গৈ আছো। তাত গৈ কথা পাতি সুমন দাই কথা পতুৱাই থাকিব। আমাৰ লগত আছে ডক্টৰ বিজু মৰাণ ছাৰে আমাক লৈ আহিছে। আমাৰ লগত আছে বৈদ্য ব্ৰাইড বুঢ়াগোহাঁই, আমাৰ লগত আছে এলিনা। গতিকে আজি ভাষা, সাহিত্য, সংস্কৃতি চবৰ লগতে জড়িত সকলোবিলাক মানুহ আহিছো। আমাৰ আজি ধুনীয়া ভাল লগা সময় এইখিনি। আজি আচলতে গোটেই যাত্ৰাটো আমাৰ চালক আছিলে বিজু মৰাণ। বিজু মৰাণ চালক মানে সকলো ফালৰ পৰাই চালক। বিজু মৰাণ এতিয়া আমাক আগবঢ়াই লৈ যাব। ভৱন্তী, কিমান দূৰ থানখন? ধন্যবাদ। মোৰ গাড়ী এইটো দিগদাৰ নাই যে নহয়। আমি এতিয়া টিপাম দেওশাল পালোহি, আৰু ইয়াত ইমান ধুনীয়া এখন বজাৰ আছে। আপোনালোকে যেতিয়ালৈকে নাহে তেতিয়ালৈকে গম নাপাব এই ধুনীয়া বজাৰখনৰ কথা। আৰু ইমান ধুনীয়া, আমি যেতিয়া ওপৰলৈ গৈ থাকিম, ওপৰত বাগান আছে, ইমান ধুনীয়া টিলা এটা আছে। টিপাম মানে টিপামৰ অৰ্থ সুমন দাই কৈ থাকিব যেতিয়া সুমন দাই ধুনীয়াকৈ ভিডিঅ'টো কৰিব। আৰু বজাৰখন চাই লওক, সুমন দা দেখাই দিয়ক বজাৰখন, ইমান ধুনীয়া বজাৰ। আচলতে টিপাম নামটোক লৈ বহু ধৰণৰ কথা থাকে। যে বহুতে কৈছে যে টিপাম মানে ওখ ঠাই, আৰু বহুতে কৈছে যে জীৱ জন্তু বলি দিয়া ঠাই। এইটো সম্পৰ্কে আমি কথা পাতিম, অকণমান ওপৰলৈ গৈ লওঁ। যেতিয়া আমি টিপামৰ এই দেওশাললৈ আহিছোঁ, এটা সাংঘাতিক এটা পৰ্যটনৰ সম্ভাৱনা দেখিছোঁ, যিটো টুৰিজম হিচাপে আমি ইয়াক হয়তো আৰু ডেভেলপ কৰিব পাৰোঁ। আপোনালোকে চাওক, সৰু সৰু পাহাৰৰ টিলা, তাত চাহ খেতি তেওঁলোকে অৱশ্যে কৰিছে, কিন্তু চাহৰ লগতে যে আৰু এটা পৰ্যটনৰ এটা ক্ষেত্ৰ হৈ পৰিব পাৰে, সেয়া হয়তো আমি বহুতে ভাবি চোৱা নাই, বা বাগানৰ কৰ্তৃপক্ষই হয়তো অদূৰ ভৱিষ্যতে সেয়া এটা পৰিকল্পনা কৰিব পাৰে। কি সুন্দৰ দৃশ্য। আমি এতিয়া ৰাস্তাটোৱে গৈ আছোঁ, অলপ উঠিবও লাগে। এইফালে কি সীতাকুণ্ডলৈ যায় নেকি? অঁ, ডক্টৰ বিজু মৰাণ, আপুনি আহিছে আজি টিপাম দেওশাললৈ। কেনেকুৱা লাগিছে এই ঐতিহাসিক স্থানত? অতি সুন্দৰ। শুনি আছিলোঁ টিপাম এখন ঐতিহাসিক ঠাই, আৰু টিপামলৈ আহিবলৈ ইচ্ছা গৈ আছিল। আৰু এই ঠাইখনি সঁচাকৈ চাব লগা, মনোমোহা। আৰু ইতিমধ্যে বন্ধু সুমন দত্তই কৈছেই ইয়াত যে চাহ পৰ্যটনো হোৱাৰ খুব সম্ভাৱনা আছে। সঁচাকৈ আমাৰ ঠাইখিনি আমাৰ একেবাৰে ভূস্বৰ্গস্বৰূপ। ইয়াত আমাৰ পৰ্যটন বা অন্যান্য দিশৰ পৰাই আমাৰ ইয়াক গঢ়ি তোলাৰ বহু অৱকাশ আছে। ধন্যবাদ। আমি আৰু যাম। সঁচাকৈ আমি অভিভূত হৈ পৰিছোঁ। আৰু ইয়াতে এখন আমি দেখিছোঁ সংৰক্ষিত এলেকা, আহোম ইতিহাস প্ৰসিদ্ধ টিপাম দেওশাল থান, 1228 খ্ৰীষ্টাব্দ। এতিয়া আমি দেওশাললৈ যাম। এখন বলক, আমিও যাওঁ আপোনালোকৰ লগে লগে।
কেইটা ষ্টেপ বগালা মৈত্ৰী এতিয়ালৈকে নাজানো কিমানটা বগালো বিৰাট ভাল লাগিছে ইমান চুটি চুটি ষ্টেপ বগাই গৈ আছো এতিয়াও বহুতো বাকী কবি বৈদ্যবাদ গোহাঁই আছে কেনেকুৱা তোমাৰ অনুভৱটো ভাগৰুৱা ভাগৰিছোঁ যথেষ্ট ওপৰলৈ আহিলোঁ ষ্টেপ বগাই আৰু যথেষ্ট পৰ্যটকো আহিছে অনুভৱ ভাল লগা আৰু পিছত কাগজে কলমে শব্দৰে যাব কিন্তু আজি এই বছৰৰ শেষটো সুমন দা বিজু ছাৰহঁতৰ সান্নিধ্যত মন্ত্ৰীবাহঁতৰ সান্নিধ্যত ভালকৈ গৈছে এতিয়ালৈকে আৰু ভালকৈ যাব আহি থকা সময়খিনি আৰু উপভোগ্য হ'ব ব'লক আৰু ওপৰলৈ যাওঁ ভাগৰ লাগিছে বিৰাট ভাল লগা পৰিৱেশ এফালে খালি বিৰাট ভাগৰ লাগিছে কেইটা ষ্টেপ বগালানো জীৱনত আৰু বহুত বাট বুলিবলৈ আছে কি কোৱা মৈত্ৰী এলিনা এতিয়া ভাবিছে এই নেকান্দিবা কি নাম অ মোৰ ছোৱালী নামো আৰাধ্যা আমি কমলাখান এই টিপামৰ পাহাৰৰ ওপৰত চিৰিৰ ওপৰত কমলা খোৱাৰ মজাও বেলেগ হ'ব নীৰৱে বৈ যায় বহি দিহিম বিলাই পাতলি বতাহ দিহিঙেতো মাজতে চাকৰি কৰিছে ইয়াত লিখা আছে ৰাজধানী টিপাম বুৰঞ্জীয়ে পৰখাই টিপাম দেওশালী পৰ্বততেই বৰ সংগহুতা চাউলুং চুকাফাই 1228 খ্ৰীষ্টাব্দৰ আঘোণ মাহত ইষ্ট দেৱতাক স্মৰণ কৰি নিজৰ বগা ঘোঁৰা বলি দি মুংডুং চুনখাম আছামৰ প্ৰথম ৰাজধানী ৰূপে প্ৰতিষ্ঠা কৰি আহোম ৰাজত্বৰ পাতনি মেলিছিল পূৰ্বাঞ্চল তাৰ সাহিত্য সভা তাৰ এখন ছাত্ৰ সন্থা নাহৰ কটীয়া আঞ্চলিক এয়া দূৰত সীতাকুণ্ড এই পাহাৰটো নামিলে আমি পাম সীতাকুণ্ড ইয়াত এখন সত্ৰ স্থাপন হৈছিল শ্ৰী শ্ৰী ৰামাতাই স্থাপন কৰিছিলে বহুতে ক'ব খোজে যে ইয়াত ৰামায়ণৰ সেই সীতাৰ খোজৰ ছাপ আছে পৰ্যটনস্থলীৰূপে অতি আকৰ্ষণীয়কৈ গঢ়ি তুলিব পৰাৰ প্ৰচুৰ সমল আছে এই টিপাম দেওশালত এতিয়া এই হেৰি কি বুলি কয় মেডামেকি যে পাতিব বহুত ডাঙৰকৈ পাতিব চাগে হ'ব আৰু এতিয়াতো মানুহ আহিছে আগতে কেনেকুৱা আছিলে যেতিয়া কোনো মানুহ অহা নাছিলে চিৰিখন যেতিয়া হোৱা নাছিলে তেতিয়া কেনেকুৱা ধৰণৰ আছিলে ইয়াত কাম কাজবোৰ কি হৈ আছিলে চিৰিখন যেতিয়া নাছিল তেতিয়া কেনেকুৱা কাম কাজ কিছুমান মানুহ আহে দেৱী থানত অকল পূজা কৰিব আহে তেতিয়া কি লংলঙীয়া ৰাস্তা আছে
তেতিয়া ৰাস্তাটো কেনেকুৱা আছিলে তেতিয়া মাটি আছিলে মাটিতে আহিব মাটিৰে এইটো আৰু ঢাপ ঢাপ কৰি থোৱা আছিলে য'ত মানে ইয়াত এই পথটো বনালে এইটো ৰাস্তাই আহিব মাটি আগতে এতিয়া পকা কৰি দিলে এতিয়া পকা কৰিলে আপুনি কেতিয়াৰ পৰা জড়িত হৈ আছে মই 7 ছেপ্টেম্বৰৰ পৰা জড়িত হৈছোঁ আপোনাৰ ঘৰ মোৰ ঘৰ টিপাম বজাৰ নিমিলে আগত মিনালী বা যেনেকৈ চুকাফা পৰ্যটন থলীলৈ আহিবৰ কাৰণে চাইনবৰ্ড দিছে তাৰ আগত তাৰ অলপ আগত আপোনালোক কেইজন আছে ইয়াত পুৰোহিত পুৰোহিত বুলিবলৈ আমাৰ ইয়াত মেইন পুৰোহিত নাই আমি আনো শিৱসাগৰৰ পৰা আনো আছে মই কৈ থাকোঁ চাচনিটো আপোনাৰ নামটো মোৰ নাম শ্ৰী গোপী গগৈ হয় এতিয়া কেনেকুৱা লাগিছে মানুহবোৰ যে আহিছে মানুহ আহি থাকে ভালে লাগে আপোনালোকে দেখিছিলে যে আমি বহুকেইটা ষ্টেপ বগাই বগাই ওপৰলৈ গৈছিলোঁ টিপাম দেওশাললৈ গৈছিলোঁ কিন্তু এটা চমু বাট আছে এইটো যে বাগানৰ মাজেৰে আহিব পাৰি একদম বুঢ়ী ডিঙিখনৰ গাতে লাগি থকা এটা ৰাস্তা সৌখন বুঢ়ী ডিঙি আৰু এইফালে ইমান ধুনীয়া বাগানৰ মাজে মাজে আমি আহি আছোঁ সকলোবিলাক এইটো চমু বাট আহিবলৈও ভাল ষ্টেপেৰে আহি থাকোঁতে যিটো ভাগৰ লাগে সেই ভাগৰটো ইয়াত নালাগে আৰু ছাঁ আছে আৰু বিৰাটেই ধুনীয়া আপোনালোক যিসকল অহা নাই সোনকালে আহক ইয়ালৈ